আপোনালোকে দেখাই পাই আছে সভাই সমিতি ৰাইজৰ যথেষ্ট সমাগম প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে হিলদল ভাঙি আহিছে বিপিএফ দলক সহায় কৰিবলৈ আমাক সহায় কৰিবলৈ আৰু আগন্তুক দিনত আপোনালোকে দেখা পাই আছে যে ৰাইজে যি সঁহাৰি জনাইছে ৰাইজৰ কাম কৰিবলৈ যি সুযোগ দিছে তাৰ কাৰণে মই ৰাইজক অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ যি প্ৰচেষ্টা চলি আছে এই প্ৰচেষ্টাত আমি আগন্তুক দিনত ইয়াৰ পৰা বিপিএফ দলে নিশ্চয় উইনাৰ হৈ যাব। আজি পৃথিৱীৰাজে সংবাদমেল আয়োজন কৰি আপোনাক খুব গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে নাঙলৰ ছবিত আপুনি ভাড়া লৈ আহিছে বুলি কৈছে বিজেপিৰ কেণ্ডিডেট বুলি কৈছে। পৃথ্বীৰাজ নাৰায়ণ দেৱৰ কথা আচলতে মই ক'ব নাযাওঁ। তেখেত হৈছে প্ৰজা নথকা এজন ৰজা আৰু আমি হৈছোঁ প্ৰজা। আমি প্ৰজাৰ কাৰণে আমি ৰাইজৰ লগত থাকি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ আৰু তেখেতৰ মই ষ্টেটমেণ্টবোৰ চাই আছোঁ কিন্তু মই আচলতে ক'ব খোজা নাই কাৰণ মই যদি ক'বলৈ যাওঁ তেওঁ এজন ৰেপিষ্ট। আপোনালোকে তেখেতক প্ৰশ্ন কৰিব তেখেতে কোচ ৰাজবংশী ছোৱালী এজনী হেকৈপাৰা ৰেপ কৰি 3 মাহ জেল খাই আহিছিলে। তাৰপিছত বড়ো ছোৱালী প্ৰায় 4-5জন মানুহৰ জীৱন তেখেতে ধ্বংস কৰিছে, মুছলিম ছোৱালী এজনৰ জীৱন ধ্বংস কৰিছে। তেনেকুৱা এজন ৰেপিষ্টৰ কথা ৰাইজে কেতিয়াও নুশুনে। আপোনালোকে দেখা পাইছে তেওঁ যিবিলাক কথা কৈ আছে এইবিলাক ভিত্তিহীন কাৰ এজেণ্ট হৈ তেখেতে কাম কৰি আছে সেইটো আপোনালোকে দেখা পাইছে আৰু নিৰ্বাচনৰ নিচিনা টাইমত তেখেতে কুলি চৰাইৰ দৰে আহে আৰু যায়। আমি এটা কথা গৌৰৱেৰে ক'ব খুজিছোঁ আমি খিলঞ্জীয়া ভূমিপুত্ৰ এই অঞ্চলত বসবাস কৰা মই বিজয়গাঁৱৰ বাসিন্দা, BTCৰ বাসিন্দা, অসমৰ বাসিন্দা আৰু ভাৰতবৰ্ষৰ এজন বাসিন্দা। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ত ঘৰ যদিও মাজুলী আহি নিৰ্বাচন খেলি তেখেতে অসমৰ কাৰণে সেৱা কৰিছিল। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটত ঘৰ হ'লেও তেখেতে ভাৰতবৰ্ষৰ সন্তান। তেখেতে বাৰাণসীত গৈ উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচন খেলি জয়ী হৈ আহিছে। মই চিৰাং জিলাৰ বাসিন্দা ৰূপম চন্দ্ৰ ৰায়ে আগন্তুক দিনত বাওসুংৰি সমষ্টিৰ দৰে ইয়াৰ পৰা ৰাইজে নিজৰ ল'ৰা হিচাপে জিকাই লৈ গৈ BTCৰ লগতে বাওসুংৰিৰ লগতে অসমৰ লগতে ভাৰতবৰ্ষৰ হৈ মোক কাম কৰিবলৈ তেওঁলোকে সুযোগ দিব বুলি ইতিমধ্যে যি প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাত তেখেতে বাধা দিব খুজিছে কিন্তু তেখেতে আচলতে যদি যায় ৰাইজৰ মাজত ইতিমধ্যে পশুখেদা বহু ঠাইত খাই আছে আমি শুনিব পাই আছোঁ। এইবিলাক দেখিয়ে ৰাইজৰ যিয়ে আমাৰ প্ৰতি মৰম দেখিয়ে তেখেতে আচলতে এইবিলাক ভিত্তিহীনৰ ধৰণে কথা হৈছে। ৰাইজে ৰেপিষ্টৰ কথা কেতিয়াও নুশুনে। ৰাইজে যি জাতিক বিক্ৰী কৰিছে তেখেতক আপোনালোকে প্ৰশ্ন কৰিব তেখেত কোন জাতিৰ মানুহ হয় আচলতে। তেখেতৰ বাপেক এতিয়াও ৰাজবংশী, তেখেতৰ খুৰা ৰাজবংশী, তেখেতে কেনেকৈ মেজ হ'বলৈ গ'ল যদি মই প্ৰশ্ন কৰিব যাওঁ তেতিয়াহ'লে তেখেতৰ মাক দেউতাকক লৈ মই প্ৰশ্ন কৰিব লাগিব, তেখেতৰ জন্মক লৈ মই প্ৰশ্ন কৰিব লাগিব। এইবোৰ প্ৰশ্ন কৰিব খোজা নাই। মই মূল্যবোধৰ ৰাজনীতি ইয়াত কৰিবলৈ আহিছোঁ তাৰ কাৰণে ইমান দিন মই একো কথা ক'বলৈ অহা নাই। কিন্তু যেনেকুৱা ধৰণৰ ভিত্তিহীন কথা কৈ বেলেগৰ পৰা টকা পইচা লৈ এইবিলাক কৈ ৰাইজৰ উন্নয়নক বাধা দিব খুজিছে সেই বাধা ৰাইজে নুশুনে। আগন্তুক দিনত তেখেতে যিমানেই কথা ক'ব সিমানে এই অঞ্চলৰ ৰাইজে বিপুল ভোটত মোক জয়যুক্ত কৰাই লৈ যাব। আগ্ৰামা মহিলাৰী ডাঙৰীয়া যি প্ৰচেষ্টা যি ইয়াতে BTCখনক নতুনকৈ গঢ়িব বিচৰা যি চেষ্টা সেই চেষ্টাত তেখেতে আমাক ৰাইজে আমাক সহায় কৰি যাব আৰু আগন্তুক দিনত মই এই অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰি যাম। ৰাইজৰ উন্নয়নত যদি কোনোবাই বাধা দিব আহে সেই ক্ষেত্ৰত মই সদায় আগবাঢ়ি আহি বলিষ্ঠ কণ্ঠৰে মাত মাতি যাম। দলৰ উষা কৰা ডাঙৰীয়াই তেখেতৰ প্ৰশংসা কৰিছে। ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই যিজনে লাফিকলৰ হত্যাৰ ক্ষেত্ৰত তেখেতৰ সহযোগ আছিল। মই ইমান দিনে কোৱা নাই পৃথ্বীৰাজ নাৰায়ণ দেৱে ইয়াৰ সংখ্যালঘু মানুহখিনিক উচ্ছেদৰ কাৰণে ইতিমধ্যে হাইকোৰ্টত জাননী দি ৰাখিছে। আপোনালোকে চাব পাৰে এইবিলাক কথা মই ক'বলৈ খোজা নাছিলোঁ কিন্তু তেখেতে যি ধৰণৰ মূল্যবোধৰ ৰাজনীতি বাদ দি যি ধৰণৰ টকা পইচা লৈ মানুহৰ ভিত্তিহীন কথা কৈ আগবাঢ়ি আছে তাৰ কাৰণে মই আজি আপোনালোকে সোধাৰ কাৰণে প্ৰশ্নটো কৈছোঁ। কিন্তু ৰাইজক এনেকুৱা আবুৱা ভৰা কথা কৈ তেখেতে যাতে বিভ্ৰান্তি নকৰে, আগন্তুক দিনত ৰাইজৰ কণ্ঠক যাতে ৰুদ্ধ কৰিবলৈ চেষ্টা নকৰে, নহ'লে ৰাইজে তেখেতক উচিত প্ৰত্যুত্তৰ দিব। আপোনালোকে দেখা পাব 500 ভোট তেখেতে নাপায়। আগন্তুক দিনত মই এটা কথাই অনুৰোধ জনাব বিচাৰোঁ যদি যুৱ প্ৰজন্মৰ হৈ কাম কৰিব খোজে ফিল্ডত নামক, ৰাইজৰ হৈ সেৱা কৰক। আমি যেনেকৈ প্ৰজা হিচাপে কাম কৰি আছোঁ প্ৰজা হিচাপে ৰাইজৰ ল'ৰা হিচাপে কাম কৰক। প্ৰজা নথকা ৰজা হিচাপে কাম কৰিবলৈ ইয়াত আহিব নালাগে।